নমস্কাৰ ছাত্ৰসকল আজি আমাৰ হাতত এখন কোৱেশ্চন আছে এখন হল সাউথ সালমাৰ ডিস্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামৰ ক্লাছ 10 ৰ তো প্ৰথমতে আমি এমসিকিউ টো চাইলো কি দিয়া আছে প্ৰথমতে দিছে এক নম্বৰ কোৱেশ্চনটো তাৰ কোনটোৰ মাজত 50টা স্বাভাৱিক সংখ্যা আছে এতিয়া আমাক এইটো প্ৰশ্ন আমাক অলপ জটিল হেৰিকৈ দিছে অলপ পাক লগাই দিছে যে কি আমাৰ এটা সূত্ৰ আছিল যে n² আৰু n+1² এই দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমি হেতু কেনেকৈ উলিয়াইছিলো 2 * n * সূত্ৰ এটা আছিল তো সেই সূত্ৰটোৰ পৰা অংকটো দিছে এটো যে আমি চাব লাগিব এতিয়া এটা কোনটো জোৰৰ পৰা আটাইতকৈ সৰু সংখ্যাটো পূৰণ কৰিলে কি হ'ব 50 ওলাব এটো চাব লাগিব তো 25² 26² হেতু চালে আমি 2 * 25 কৰিলে কিমান হ'ব এটো 50 হ'ব গতিকে 50টা স্বাভাৱিক সংখ্যা থাকিব তো অপচন সি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰটো দিছে যে x আৰু y ব্যস্তানুপাতত আছে মানে এটা বাঢ়িলে আনটো কমি যায় তো x ৰ মান 2 হলে y মান কিমান হয় 16 হয় বুলি কৈছে আৰু কৈছে x ৰ মান 4 হলে y মান কিমান হ'ব এটো উলিয়াব দিছে তো কেনেকৈ উলিয়াম আমি প্ৰথমটো যেটো দিয়া আছে x = 2 আৰু y = 16 হেতুতে পূৰণ কৰা কৰিলে কিমান হ'ব 2 আৰু 16 পূৰণ কৰিলে হ'ব 2 × 32 গতিকে আমি চাব লাগিব 4 ৰ লগত কি পূৰণ কৰিলে 32 হয় এটা 4 ৰ লগত যদি আমি 8 পূৰণ কৰো 8 * 4 = 32 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 8 নেক্সট 3 নম্বৰটো দিছে -3m+2 আৰু পূৰণ -3^4 = -3^3 ইয়াৰ পৰা আমাক m ৰ মানটো উলিয়াব দিছে তো এইটো আমি হে আকৌ a^m * a^n সেই সূত্ৰটো কৰিব লাগিব কৰিলে কি হয় যদি তলৰ সহগটো একে থাকে -3 আছে গতিকে ওপৰৰ পাৱাৰ কেইটা কি হ'ব যোগ হ'ব তাৰ মানে আমি লিখিব পাৰিম যে কি -3m+2 + 4 = -3^3 তাৰ মানে কি হ'ব সহগ দুটা কেনসেল যাব তো m+6 হ'ব = 3 হ'ব তাৰ পৰা m ৰ মানটো উলিয়ালে কিমান হ'ব 6 ৰ পৰা 3 - 6 যাব তো m ৰ মানটো হ'ব -3 অৰ্থাৎ অপচন বি টো আমাৰ শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰটো স্টেটমেন্ট এটা দিছে আৰু ৰিজন এটা দিয়া আছে তো স্টেটমেন্টটো কি দিছে উক্তিটো যে 4² - 5² ৰ মান -9 পূৰণ 1 এটা এটো যুক্তিটো কি দিছে যে a² - b² ৰ মান a + b * a - b এটো সূত্ৰৰ দ্বাৰা হৈছে না নাই এটা আমি যদি চাও যে 4² + -5² এটো আমাৰ কি a² - b² আকাৰত আছে তো a² - b² মানে কি a + b আৰু a - b অৰ্থাৎ a - b মানে আমি কিমান পাম 4 ৰ পৰা -5 বিক কৰিলে আমি পাম কিমান 4 ৰ পৰা 5 গলে -1 থাকিব আৰু 4 + 5 মানে কিমান হ'ব 9 হ'ব তো যদি তেনেকৈ চাও আমি কিমান পাম এটো এতিয়া 9 * -1 ঠিকে আছে বা -9 * 1 তেনেকৈ লিখিব পাৰি কিন্তু যেটো আমাক কি দিছে 4² - 5² = -9 + 1 যদি আমি যুক্তিটো মতে চাও তেনেহলে কি হ'ব a + b মানে 4 + 5 9 হ'ব লাগিছিল আৰু a - b মানে কি হ'ব লাগিছিল 4 - 5 = -1 হ'ব লাগিছিল কিন্তু এটো কি উল্টাকৈ আছে তো আমি লিখিব পাৰো যে কি যেটো সূত্ৰটো মানিয়ে চলিছে যেটো গতিকে কি হ'ব এটো a আৰু b দুইটাই শুদ্ধ আৰু a এৰ কি শুদ্ধ ব্যাখ্যা দিছে নেক্সট 5 নম্বৰটো কি দিছে আমাক ইউক্লিডৰ বিভাজন ক্ৰমিকৰ অংক দিছে এটো যে a = bq + r দিয়া আছে আৰু b ৰ মানটো 4 দিয়া আছে এতিয়া b ৰ মানটো 4 হোৱাৰ লগে লগে আমাক কি উলিয়াব দিছে r ৰ মানটো কিমান হ'ব যেটো আমাৰ r টো কোৰ মাজত থাকিব খুদিছে এতিয়া b ৰ মানটো 4 মানে কি আমি হাইয়েস্ট কিমানলৈ যাব পাৰিম 4 লৈ যাব পাৰিম অৰ্থাৎ 0 বা 0 ৰ সমান হ'ব r ৰ মানটো বা 4 তকৈ সৰু হ'ব অৰ্থাৎ অপচন সি টো 0 <= 4 <4 নেক্সট 6 নম্বৰটো কি দিছে পৰিমেয় সংখ্যাৰ এটো 33/2² * 5 আছে এটো দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা খুদিছে যে এটো যদি আমি সৰল কৰি চাও তাৰ পিছত দশমিক উলিয়ালে আমাৰ কিমান হ'ব সেই দশমিকটোৰ পিছত কেইটা অংক থাকিব হেতু খুদিছে তো এটা কেইটা থাকিব উত্তৰটো দুটা থাকিব যদি আমি এটো সৰল কৰি চাও বা এখানে 2² মানে 4 4 5 = 20 তো হৰণ কৰিলে আমি কিমান পাম তো দশমিকৰ আগত কেইটা দশমিকৰ পিছত কেইটা থাকিব দুটা অংক থাকিব নেক্সট 7 নম্বৰটো কি দিছে এটো ইউক্লিডৰ প্ৰমেয়িকাৰ যেটো অংক আছিল গখা উলিওৱাৰ সূত্ৰটো হেতু সূত্ৰ মতে কৰিলে কোনটো স্টেপ আগতে হ'ব কোনটো স্টেপ পিছত হ'ব এটো খুদিছে এতিয়া ইয়াতে 2 নম্বৰটো 225 = 1 * 165 লিখা আছে হেতু অলপ টাইপিং মিস্টেক হৈছে কাৰণে এটো 135 শুদ্ধ কৰা আছে এতিয়া এটো চাইলে আমি কোনটোৰ পৰা আৰম্ভ কৰিব লাগিব প্ৰথমতে আমাৰ যে দুটা অংক দিয়া আছে সংখ্যা দিয়া আছে 225 আৰু 135 তো হেতু কি কৰিব লাগিব ডাঙৰটো আমি সৰুটোৰে হৰণ কৰিব লাগিব তো হেতু কৰিলে আমাৰ 2 নম্বৰ স্টেপটো ফাৰ্স্ট হ'ব কাৰণ 225 = 135 ৰে হৰণ কৰিলে একবাৰ যায় আৰু বাকি ৰয় কিমান 90 নেক্সট স্টেপটো কি হ'ব 90 যে বাকি ৰৈছে 90 টোৰে 135 হৰণ কৰিব লাগিব তো 135 = 90 পূৰণ 1 + 45 তো 90 ৰে হৰণ কৰিলে একবাৰ গল আৰু 45 বাকি থাকিল নেক্সট স্টেপটো কি হ'ব 45 ৰে 90 হৰণ কৰিব লাগিব গতিকে 90 = 2 * 45 + 0 তাৰ মানে আমাৰ শুদ্ধ যেটো ক্ৰম হ'ব হেতু কোনটো হ'ব 2 হ'ব প্ৰথমতে তাৰ পিছত 1 তাৰ পিছত 3 অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট আমাৰ 8 নম্বৰটো কি দিছে যে
-2 আৰু 5 শূন্য বিশিষ্ট বহুপদৰ সংখ্যা কেইটা হ'ব যে এনেকুৱা বহুপদ কেইটা আছে যিকেইটাৰ শূন্য কি হয় -2 আৰু 5 হয় তো আমি তেনেকুৱা যদি বহুপদ উলিয়াব দিয়ে তেনে মনত ৰাখিবা যে সদায় অসংখ্য সংখ্যক কি থাকে বহুপদ থাকে যাৰ শূন্য আমি এনেকৈ দুটা পাব পাৰো গতিকে -2 আৰু 5 ৰ ক্ষেত্ৰত আমি যদি বহুপদ উলিয়াব যাওঁ এটো শূন্য হোৱা নহলে আমি তিনিটাতকৈ বেছি পাম অৰ্থাৎ অধিক পাম গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি তিনিটাতকৈ বেছি নেক্সট 9 নম্বৰটো দিছে এটা বহুপদটো দিয়া আছে ত্ৰিঘাতৰ বহুপদ ax³ + bx² + cx + d এই বহুপদৰ শূন্য তিনিটা গুণফল সুধিছে তো এটো ডাইৰেক্ট তোমালোকৰ কিতাপত সূত্ৰটো লিখাই আছে যে শূন্যৰ তিনিটা শূন্যৰ গুণফল হলে হেতু হ'ব -b/a অৰ্থাৎ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰটো দিছে যদি x² - 2x - 7m + 3 এই বহুপদটো এটা শূন্য -4 হয় তেন্তে m ৰ মানটো উলিয়াব দিছে এটা দিছে যেহেতু বহুপদটোৰ শূন্য 4 দিয়া আছে তাৰ মানে আমি যদি x ৰ মানটো x ৰ হলে যদি -4 লিখি যাও লিখি কেনে সৰল কৰোতে নহলে এইখিনিৰ মানটো কিমান পাম 0 পাম গতিকে আমি কি লিখিম যে এই ইকুৱেচনটো = 0 লিখি কেনে x ৰ হলে -4 লিখি দিম তেতিয়া সৰল কৰিলে আমি m ৰ মানটো উলিয়াব পাৰিম তো তেনেকৈ কৰিলে m ৰ মানটো কিমান হ'ব 3 হ'ব তো অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো দিছে এটা বহুপদৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল ক্ৰমে 1/4 আৰু -1 তো শূন্য দুটাৰ সমষ্টি দিছে 1/4 আৰু গুণফল দিছে কিমান -1 তো ইয়াৰ কোনটো বহুপদ নহয় খুদিছে এতিয়া বহুপদ নহয়টো আমি কেনেকৈ কোনটো বহুপদ নহয় আমি কেনেকৈ গম পাম যে আমি যদি এটো শূন্য দুটাৰ সমষ্টি কৰো আৰু গুণফল দিয়া থাকে তেনহলে আমি বহুপদটো নিৰ্ণয় কৰা সূত্ৰটো আছিল যে x² - শূন্য দুটাৰ যোগফল অৰ্থাৎ 1/4 x² - 1/4 * x আৰু পিছত প্লাস শূন্য দুটাৰ পূৰণফল অৰ্থাৎ -1 তাৰ মানে কি হ'ব x² - 1/4x - 1 এটো হ'ব আমাৰ একদম প্ৰথমটো তাৰ পৰা আমি সৰল কৰিলে 4 টো ইপিনে সৰল কৰি পূৰণ কৰি দিলে গোটেইটাতে তে 4x² - x - 4 পাম বা আকৌ যদি আমি 2 এটা পূৰণ কৰি লগতে নহলে 8x² - 2x - 8 পাম গতিকে আমি 8x² - 2x + 8 টো নাপাও কাৰণ আমি হেৰ টাৰ্মটো কি আছে মাইনাসত আছে গতিকে এটো প্লাস হ'ব নোৱাৰে গতিকে আমাৰ বহুপদটো নহব কোনটো যে অপচন ডি টো শুদ্ধ উত্তৰ আমাৰ এটো নেক্সট 12 নম্বৰটো দুটা ৰৈখিক সমীকৰণ দিয়া আছে এই সমীকৰণজোৰৰ সমাধান কোনটো সুধিছে তো x + y = a + b দিয়া আছে আৰু এটা ax - ab = a² - b²। তো এটো যদি আমি সৰল কৰো সেকেন্ড প্ৰথম ইকুৱেচনটো আমি সৰল কৰিব লাগে কোনে সেকেন্ডটো চোৱা x আৰু y তাৰ পৰা আমি কি কৰিব পাৰো দুটা পৰা যদি আমি প্ৰতিস্থাপন পদ্ধতি বা অপনয়ন পদ্ধতি যিকোনো ব্যৱহাৰ কৰি কেনে কৰো তেতিয়া হলে আমাৰ কি হ'ব এটো তাৰ পৰা আমি সমাধান কৰিলে x ৰ মানটো a পাম আৰু y ৰ মানটো b পাম অৰ্থাৎ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 13 নম্বৰটো আমাৰ কি দিছে যে তলৰ ৰৈখিক সমীকৰণজোৰৰ সৰুকেইটা বিবেচনা কৰা আচ্ছা আমাৰ এই দুটা ৰৈখিক সমীকৰণ জোৰ দিয়া আছে এক নম্বৰটো দিয়া আছে 3x + 2y = 5 আৰু 4x - 3y = 9 আৰু আনটো দিছে 2x + 3y = 5 আৰু 4x - 3y = 8 আমাক কৈছে যে কি 1 আৰু 2 দুইটা জোৰে দুই জোৰ কি কেজোৰ সংগত মানে কি ইয়াতে আমি সমাধান পাম অৰ্থাৎ x আৰু y মানটো উলিয়াব পাৰিম অসংগত দিছে অসংগত মানে কি যে তাৰ আমি সমাধান উলিয়াব নোৱাৰো নেক্সট এটা দিছে এটা সংগত এটা অসংগত বা এটা অসংগত এটা সংগত এটো দিয়া আছে এতিয়া আমি সংগত আৰু অসংগতটো কেনেকৈ গম পাম যেটো আমাৰ a1/a2 b1/b2 আৰু c1/c2 আছিল আমাৰ তেনেকৈ নিৰ্ণয় কৰি ল'ব লাগিব যদি a1/a2 = b1/b2 not equal to c1/c2 পাও তেনেহলে হেতু কি হ'ব আমাৰ অসংগত হ'ব আৰু বাকি যদি a1/a2 not equal to b1/b2 পাও বা a1/a2 = b1/b2 = c1/c2 পাও তেনেহলে কি হ'ব হেতু আমাৰ সংগত হ'ব অৰ্থাৎ তাৰ সমাধান আছে তো আমি যদি এখিনি কৰি চাও কি পাম দুটাতে আমি এই সংগত হোৱাৰ চৰ্ত দুটাই পাম দুটা আমাৰ সমীকৰণতে গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন এ টো যে 1 আৰু 2 দুইজোৰ কি সংগত হয় তো শুদ্ধ উত্তৰ অপচন এ টো নেক্সট 14 নম্বৰটো দিছে দুটা ইকুৱেচন দিয়া আছে ইয়াৰ পৰা সমীকৰণটো যদি অসংগত হয় তেন্তে কে মানটো উলিয়াব দিছে তো অসংগত মানে কি যে ইয়াৰ কোনো নিৰ্দিষ্ট সমাধান নাই সমাধান নহলে আমাৰ কি আছিল a1/a2 = b1/b2 not equal to c1/c2 তো তাৰ পৰা আমি সমাধান কৰিলে কে মানটো পাম কিমান 1/5 = 2/k হ'ব তো কে মানটো হ'বগে 10 অৰ্থাৎ শুদ্ধ অপচনটো আমাৰ কোনটো হ'ব অপচন বি 10 নেক্সট 15 নম্বৰটো দিছে যদি স্থিৰ পানীত নাওখনৰ দ্ৰুতি 5 কিমি/h হয় আৰু সোঁতৰ দ্ৰুতি 2 কিমি/h হয় তেন্তে ফটিয়নিৰ সোঁতত নাওখনৰ দ্ৰুতি কিমান হ'ব নাওখনৰ স্পীডটো আছে 5 কিমি আৰু সোঁতটো 2 কিমি নি আছে এক্সট্ৰাকে তো নাওখনৰ যদি ফটিয়নি ফালে উজনিৰ পৰা নামনিৰ ফালে নামি আহে তেনেহলে তাৰ স্পীডটো কিমান হ'ব দিছে তো এটো নাওখনৰ স্পীড 5 কিমি আছে আকৌ পানীৰ সোঁতে আৰু 2 কিমি লৈ গ'ল তাৰ মানে কিমান 5 + 2 = 7 কিমি তো অপচন এ টো শুদ্ধ উত্তৰ
নেক্সট দিছে আমাক 3 - 2 3 - √2 আৰু 3 + √2 এই মূল দুটা বিশিষ্ট কি এটা দ্বিঘাত সমীকৰণ লিখিব দিছে তো ইয়াৰ আগতে মই এটা বস্তু আলোচনা কৰিছো দ্বিঘাত সমীকৰণ লিখাৰ নিয়মটো বা বহুপদ লিখাৰ নিয়মটো যে কি x² - মূল দুটাৰ যোগফল * x প্লাস মূল দুটাৰ পূৰণফল = 0 এটো আমাৰ দ্বিঘাত লিখাৰ এটা সমীকৰণ লিখাৰ আমাৰ সূত্ৰ তো যদি আমি x² টো লিখি দিও x² পাই গলো মূল দুটাৰ যোগফল লিখিলে কি হ'ব -√2 + √2 কাটা কাটি যাব তো 3 + 3 মানে কিমান হ'ল 6 মানে x² - 6x আৰু প্লাস আমি কি লিখিম মূল দুটাৰ পূৰণফল তো এটো পূৰণ কৰিলে আমি a² - b² ৰেকৰ্ড কৰিলে 3 3 × 9 আৰু 2 9 পৰা 2 গল থাকিল 7 তাৰ মানে এটো অপচন এ টো হ'ব x² - 6x + 7 = 0 নেক্সট আমাৰ 17 নম্বৰটো কি দিছে 17 নম্বৰটো দিছে যে এটা আকৌ দ্বিঘাত এটা সমীকৰণ দিয়া আছে kx * x - 2 + 6 = 0 তো ইয়াৰে দুটা মূল দুটা বাস্তৱ আৰু সমান হলে k ৰ মানটো উলিয়াব দিছে এটা মূলৰ প্ৰকৃতি উলিওৱা সূত্ৰটো আমাৰ কি আছিল যে b² - 4ac এটো আছিল আমাৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা অভেদ তো b² - 4ac যদি = 0 পাও তেনেহলে কি হয় বাস্তৱ মূল দুটা সমান হয় তাৰ মানে আমি কি লিখিম এতিয়া এই সমীকৰণটো প্ৰথমতে kx ৰে এখিনি সৰল কৰি ল'ব লাগিব kx * x মানে kx² হ'ল -2kx + 6 = 0 তো দ্বিঘাত সমীকৰণৰ কাৰনে আহি গল তাৰ পৰা আমি a b c উলিয়াই লৈ কেনে b² - 4ac = 0 লিখি তাত মানখিনি বহাই দিলে আমি k ৰ মানটো উলিয়াব পাৰিম তো k ৰ মানটো আমি দুটা পাম তাৰ পৰা আমি এটা কি পাম 6 হ'ব তো আমাৰ শুদ্ধ অপচন 17 টোৰ যে অপচন সি 6 নেক্সট 18 নম্বৰটো কি দিছে এখিনি দ্বিঘাত সমীকৰণটোৰ মূল দুটা হ'ল কি তো মূল দুটাৰ প্ৰকৃতি উলিয়াব দিছে আকৌ একাই নিচিনা তো আমি ইয়াৰ পৰা b c আৰু a টো উলিয়াই লম a টো আমাৰ 2 হ'ব b টো হ'ব -6 আৰু c টো আমাৰ কিমান হ'ব 3 তাৰ পৰা আমি b² - 4ac এটো বহাই দিম বহাই দিয়াৰ পিছত কি হ'ব যদি মূলটোৰ মান মানে b² - 4ac মানটো শূন্যতকৈ ডাঙৰ হয় তেনেহলে কি হ'ব মূল দুটা বাস্তৱ আৰু অসমান হ'ব যদি শূন্যৰ সমান হয় বাস্তৱ আৰু সমান হ'ব আৰু যদি শূন্যতকৈ সৰু হয় তেনেহলে কি কোনো বাস্তৱ মূল নাথাকে তো আমি এতিয়া যদি সৰল কৰি চাও এটো কি হ'ব শূন্যতকৈ ডাঙৰ পাম মানখিনি তো ডাঙৰ পোৱাৰ লগে লগে আমাৰ কি হৈ যাব যে দুটা বাস্তৱ আৰু অসমান মূল থাকিব অৰ্থাৎ অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 19 নম্বৰটো দিছে যদি 4/5 a আৰু 4 এটা সমান্তৰাল প্ৰগতিৰ তিনিটা ক্ৰমিক পদ তেন্তে a ৰ মানটো উলিয়াব দিছে এটা সমান্তৰাল প্ৰগতি মানে কি আছিল যে তাৰ মাজৰ যেটো সাধাৰণ অন্তৰ হেতু সমান হ'ব লাগিব গতিকে এটো 4/5 আৰু a 4/5 টো প্ৰথম পদ a টো দ্বিতীয় পদ আৰু 4 টো তৃতীয় পদ তাৰ মানে আমি যদি a ৰ পৰা 4/5 বিয়োগ কৰো আমি সাধাৰণ অন্তৰটো পাই যাম বা 4 ৰ পৰা a টো বিয়োগ কৰিলে আমি কি পাম সাধাৰণ অন্তৰটো পাম তো আমি যদি এনেকৈ কৰি চাও a - 4/5 = 4 - a এটো ইকুৱেচন আমি সলভ কৰো তেনেহলে a ৰ মানটো পাম অপচন ডি 12/5 নেক্সট 20 নম্বৰটো দিছে আকৌ সমান্তৰাল প্ৰগতি এটাত ইয়াৰ পৰা শেষৰ ফালৰ পৰা 11তম পদটো উলিয়াব দিছে এটো ডাইৰেক্ট তোমালোকৰ কিতাপৰ প্ৰশ্নৰ পৰাই দিছে তো 20 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব -32 নেক্সট 21 নম্বৰটো দিছে এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম আৰু শেষৰ পদ 1 আৰু 11 হলে সমান্তৰাল প্ৰগতিটোৰ যোগফল দি আছে 36 তো ইয়াৰ প্ৰগতিটোৰ কি উলিয়াব দিছে পদৰ সংখ্যা উলিয়াব দিছে তো প্ৰথম পদ a = 11 দিয়া আছে an = 11 দিয়া আছে সৰি a = 1 দিয়া আছে an = 11 দিয়া আছে আৰু sn = 36 দিয়া আছে তো n ৰ মানটো উলিয়াব লাগে তো এটো সৰল কৰিলে আমি কিমান পাম n ৰ মানটো 6 পাই যাম গতিকে শুদ্ধ অপচনটো হ'ব আমাৰ অপচন এ 6 নেক্সট 22 নম্বৰটো কি দিছে যে দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব দিছে pq এটা বিন্দু আৰু -p - q এটা বিন্দু তো দূৰত্ব উলিওৱা সূত্ৰটো আমাৰ কি আছিল যে x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 তেনেকৈ কৰিলে আমি কি পাম p - p মানে এটো হ'ব আমাৰ 2p² মানে 4p² হ'ব প্লাস 4q² অৰ্থাৎ 4 কমন হলে বাহিৰত ওলাই আহিল 2 অৰ্থাৎ 2√p² + q² তো আমাৰ শুদ্ধ অপচনটো হ'ব অপচন ডি 2√p² + q²। নেক্সট 23 নম্বৰটো কি দিছে যদি a61 b82 আৰু c94 আৰু dp3 একিটা এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে p মানটো উলিয়াব দিছে তো সমান্তৰিকৰ শীৰ্ষবিন্দু দিয়া আছে তাৰ পৰা আমি কি উলিয়াব লাগে p মানটো সমান্তৰিকৰ আমি কি কৰিব লাগিব যে সমান্তৰিকৰ যেটো কৰ্ণৰ যেটো শৰ্ত আছিলে সমান্তৰিকৰ কৰ্ণবিলাকে কি হয় সমদ্বিখণ্ডিত কৰে অৰ্থাৎ সমান্তৰিকৰ যেটো কৰ্ণদ্বয় কটাকটি কৰা বিন্দু হেতু আমাৰ কি হ'ব কৰ্ণদ্বয়ৰ মধ্যবিন্দু হ'ব তো হেতু সূত্র ব্যৱহাৰ কৰি কেনে এটো উদাহৰণৰ অংক আছে এটো অংক তো তেনেকৈ আমি p মানটো উলিয়াব পাৰিম তো p মানটো সৰল কৰিলে পাম অপচন সি টো 7 তো 23 কাৰণে শুদ্ধ উত্তৰ অপচন সি নেক্সট 24 টো দিছে এটো ত্ৰিভুজ তিনটা বিন্দু দিয়া আছে এই বিন্দু তিনটাৰ সংযোগী ত্ৰিভুজৰ পৰিসীমা উলিয়াব লাগে
তো কেনেকৈ উলিয়াম এটো যে 0 0 আৰু 1 0 বিন্দুটোৰ মাজত দূৰত্ব উলিয়াব লাগিব 1 0 আৰু 0 1 বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগিব আৰু 0 0 আৰু 0 1 বিন্দুৰ মাজত দূৰত্ব উলিয়াব লাগিব তো তিনিটা দূৰত্ব যোগ কৰিলে আমি পাম কি ত্ৰিভুজটো পৰিসীমা পাই যাম তো এটো শুদ্ধ উত্তৰ হ'ব অপচন ডি 2 + √2 নেক্সট 25 টো দিছে আমাক এটা বিন্দু দিয়া আছে a2 3 b4 কে আৰু 6 -3 to c বিন্দু তো বিন্দু কেইটা যদি একেৰেখীয় হয় তেন্তে কেৰ মানটো সুধিছে বিন্দু একেৰেখীয় হোৱাৰ চৰ্তটো কি আছিল যে 8 বিন্দুতে যদি ত্ৰিভুজ গঠন কৰিব তাৰ কালিটো যদি আমি 0 বুলি ধৰি লওঁ তেনলে সেই ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰ ব্যৱহাৰ কৰি তাৰ পৰা আমি কেৰ মানটো উলিয়াব পাৰিম এটো ডাইগুডা তোমালোকৰ অনুশীলন প্ৰশ্ন আছে এনেকুৱা প্ৰশ্ন যেটো স্থানাংক জ্যামিতিৰ যেটো 6.7.3 যেটো অনুশীলনী আছে তোমালোকৰ তাতে আছে কৰা এনেকুৱা অংকটো তাৰ পৰা আমি কেৰ মানটো কৰিলে আমি পাম কিমান 0 25 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব 0 অপচন এ নেক্সট এবাৰ হেল ত্ৰিকোণমিতিৰ অংক আমাক দিছে কি যদি sin θ = a/b তেন্তে থিটাৰ মানটো কি হ'ব সুধিছে তো sin θ দিয়া আছে sin θ = a/b তো আমি থিটাৰ মানটো উলিয়াব দিছে কিমান হ'ব যে b/√b² - a² তো অপচনটো বি টো শুদ্ধ উত্তৰ তাৰ পিছত ত্ৰিকোণমিতিৰ আৰু এটা অংক দিছে 27 নম্বৰটো 9x² a - 9tan² a = 1 তো ইকুৱেল টু কিমান হ'ব সুধিছে এতিয়া এটো আমি কেনেকৈ কৰিম এতিয়া 9 9 কমন ললে 6² - 10² হ'ব তো 6² - 10² = 1 আছিল গতিকে 9 * 1 মানে আনসাৰটো কি হ'ব 9 তাৰ পিছত নেক্সট আমাক দিছে কি এবাৰ ত্ৰিকোণমিতিৰ আনটা অংক 2 tan 30 / 1 - 10² 30 এটো মান উলিয়াব দিছে তো 2 tan 30 মানে tan 30 মানে আমি জানোৱে tan 30 মান কিমান আছিল 1/√30 তাতো 1/√30 বহাই কেনে সৰল কৰিলে এটা নিৰ্দিষ্ট মান ওলাব তো হেতু আকৌ 10 ৰ কোণটোত পৰিব 60 ডিগ্ৰীত পৰিব গতিকে শুদ্ধ উত্তৰটো হ'ব tan 60 ডিগ্ৰী অপচন সি টো নেক্সট 29 নম্বৰটো দিছে কি এটা ত্ৰিভুজ দিয়া আছে ইয়াতে ত্ৰিভুজটো DE আৰু BC বাহু দুডাল সমান্তৰাল তো সমান্তৰাল হলে কি আছিল নিয়মটো যে AD/DB = AE/EC আছিল তো হেইখিনি সৰল কৰি কেনে আমাক কি উলিয়াব দিছে x ৰ মানটো উলিয়াব লাগে তো AD ৰ মান দিয়া আছে DB ৰ মান দিয়া আছে আমি লিখিম AD/DB = AE/EC গোটেইখিনি বাহুৰ মান বহাই দি কেনে সৰল কৰিলে আমি x ৰ মানটো পাম 2 তো অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 30 নম্বৰটো দিছে এটা ত্ৰিভুজ দুটা ত্ৰিভুজ সদৃশ দিয়া আছে দুটা ত্ৰিভুজৰ বাহুৰ অনুপাতটো দিয়া আছে আমাক ত্ৰিভুজৰ নামকৰণ কৰিলে কোন কেনেকুৱা হ'ব সদৃশৰ চৰ্ত হেতু সুধিছে এতিয়া চোৱা AB/QR মানে কি AB বাহুটোৰ অনুৰূপ বাহুটো QR বাহুটো আকৌ BC বাহুটোৰ অনুৰূপ বাহুটো কি PR আকৌ CA বাহুটোৰ অনুৰূপ বাহুটো কি PQ অৰ্থাৎ আমি যদি চাও PQR ত্ৰিভুজটো কাৰ লগত সমান হ'ব CAB ৰ লগত সদৃশ হ'ব গতিকে অপচন এ টো আমাৰ শুদ্ধ উত্তৰ নেক্সট এটা উক্তি দিছে সকলো সমকোণী সমদ্বিবাহু ত্ৰিভুজ সদৃশ অপচন বি দিছে সকলো সৰ্বসম ত্ৰিভুজ সদৃশ এতিয়া সুধিছে যে কি এ সত্য নে বি সত্য নে দুটা সত্য নে দুটা সত্য এটা সকলো সমকোণী সমদ্বিবাহু ত্ৰিভুজে সদৃশটো হয়ে কাৰণ সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে লগে কি হ'ব তাৰ দুটা বাহু সমান হ'ব গতিকে আনটা ত্ৰিভুজৰ দুটা বাহু সমান হ'ব গতিকে সেই দুটা বাহুৰ অনুপাতটো সমান পাম আমি বাকোণ কেইটা আমি সমান পাই যাম গতিকে এটো কি হ'ব আমাৰ সদৃশ হয় নেক্সট আকৌ সকলো সৰ্বসম ত্ৰিভুজে সদৃশ এটো সত্য গতিকে আমি অপচন কোনটো হ'ব অপচন সি টো আমাৰ শুদ্ধ উত্তৰ এ আৰু বি দুইটা সত্য নেক্সট 32 নম্বৰটো কি দিছে অকেন্দ্ৰীয় বৃত্ত এটা TP আৰু TQ দুডাল স্পৰ্শকে POQ এটা 180 ডিগ্ৰী কোণ উৎপন্ন কৰে তেন্তে PTQ মান উলিয়াব দিছে ডাইৰেক্ট তোমালোকে প্ৰশ্ন কিতাপৰ প্ৰশ্নই হয় তো এটা ও বৃত্ত দিয়া আছে অকেন্দ্ৰীয় বৃত্ত তো কেন্দ্ৰৰ পৰা আমি T লৈ এটা লম্ব টানিম বা ব্যাসাৰ্ধ টানিম কেন্দ্ৰৰ পৰা আমি Q লৈ ব্যাসাৰ্ধ টানিম তাৰ পিছত আমাৰ কি হ'ব এটা চতুৰ্ভুজ আকাৰ লৈ ল'ব তো OPQ আৰু T এটা তো সেই চতুৰ্ভুজৰ দুটা কোণ 90 ডিগ্ৰী হ'ব ব্যাসাৰ্ধডাল যেহেতু স্পৰ্শকৰ লম্ব 90 90 180 হ'ল আৰু এটা কোণ কিমান দিয়া আছে 110 তো 180 লগত 110 যোগ কৰিলে কিমান পাম আমি 290 তো আমি চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে 360 গতিকে 290 লগত আমি যদি 70 যোগ কৰিলে কিমান পাম 360 পাম তাৰ মানে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 70 নেক্সট 33 টো দিছে এটো ছবিটো দিয়া আছে এই ডায়াগ্ৰামটোৰ পৰা আমাক উলিয়াব দিছে কি OP এৰ মানটো উলিয়াব দিছে OP আৰু A কোণৰ মান এতিয়া আমাক দিয়া কেনেকৈ উলিয়াম এটো যে আমাৰ O A আৰু B মানটো দিয়া আছে 60 আকৌ আমি জানো যে OAP মান কিমান 90 গতিকে এটো যদি 60 হয় এটো কিমান হ'ব 30 কোণ হৈ যাব 30 ডিগ্ৰী তাৰ পিছত আমি আমাক উলিয়াব দিছে কিমান OP আৰু A টো
গতিকে এইটো 30 হলে এইটো 90 ডিগ্ৰী গতিকে এইটো কিমান হ'ব 30 ডিগ্ৰী অৰ্থাৎ OPR কোণটোৰ মান হ'ব 30 ডিগ্ৰী অপচন বি টো শুদ্ধ উত্তৰ এটো কেনেকৈ হল দেখা কৈ আছো মই আকৌ এবাৰ যে OAB টো 60 ডিগ্ৰী OAB টো 60 ডিগ্ৰী হোৱাৰ লগে লগে আমি আকৌ জানো যে কি ত্ৰিভুজ যদি বৃত্ত এটাৰ স্পৰ্শকত আমি এডাল ব্যাসাৰ্ধ অঙ্কন কৰোঁ নহলে ব্যাসাৰ্ধৰ স্পৰ্শক সদায় লম্ব হয় তাৰ মানে আমি OAP কোণটোৰ মান 90 ডিগ্ৰী লিখিব পাৰো তো এটা কোণ OAP 90 ডিগ্ৰী তাৰ এটো এটা অংশ 60 হলে আনটো অংশ কিমান হ'ব 30 হ'ব হৈ গল তো আকৌ আমি OA কোণটো কি হয় OB কোণটো কি হয় সৰি OA বাহুটো আৰু OB বাহুটো বৃত্ত দুটাৰ ব্যাসাৰ্ধ গতিকে আমি যদি চাও OAB ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ মানে OAB কোণটো 60 হলে OBA কোণটো কিমান হ'ব 60 হ'ব আকৌ দুটা কোণ 60 হলে 60 60 120 তাৰ মানে আমি OAB ত্ৰিভুজৰ এংগল O টো আমি কিমান পাম 60 পাম তো এটা কোণ 60 পালো আকৌ যদি আমি চাও OPA ত্ৰিভুজত চাও তেনেহলে এংগল O টো 60 হল এংগল OAP টো 90 9 কিমান 15 হল আৰু OPA টো কিমান হ'ব 30 যাব 150 30 180 গতিকে OPA কোণটোৰ মান হল 30 ডিগ্ৰী নেক্সট 34 টো দিছে এটা বৃত্তৰ পৰা 5 সেমি দূৰত্বত এটা বিন্দু A ৰ স্পৰ্শকডালে স্পৰ্শকডাল দৈৰ্ঘ্য 4 সেমি টো ব্যাস কিমান হ'ব বৃত্তটো এটো আমাক দিছে সেই ছবিটো কি চালে এনেকুৱাই হ'ব যে এটো যদি আমি বৃত্ত অঙ্কন কৰো কৰি কেনে OAP বুলি ধৰিলো তেনেহলে আমাক দিয়া আছে ব্যাসাৰ্ধটো OA টো কিমান দিয়া আছে ব্যাসটো উলিয়াব দিছে আমাক দিয়া আছে কি যে বৃত্তটোৰ পৰা 5 সেমি অৰ্থাৎ O আৰু P বিন্দুটোৰ দূৰত্ব আমাক দিয়া আছে 5 সেমি আৰু যদি চাও A আৰু P বিন্দুটোৰ মান দিয়া আছে আমাক কিমান 4 সেমি আমি যদি OA টো উলিয়াব যাও তেনেহলে পাইথাগোৰাছ উপপাদ্যমতে কৰিব পাৰিম কৰিলে O এৰ মানটো 3 সেমি পাম আমাক বৃত্তটোৰ ব্যাসাৰ্ধ নহয় ব্যাস উলিয়াব দিছে গতিকে ব্যাসাৰ্ধ ডাবল কৰিলে হৈ যাব 3 2 গুণ কিমান হ'ব 6 গতিকে অপচন সি টো আমাৰ শুদ্ধ উত্তৰ 6 সেমি নেক্সট 35 টো দিছে আমাক কি বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্ৰী মাপ 1 ডিগ্ৰী হলে বৃত্তটো কালি কিমান হ'ব তো বৃত্ত কলাটোৰ কালি উলিওৱা সূত্ৰটো আমাৰ কি আছিল θ/360 * πr² তাৰ থিটাৰ মানটো ইয়াতে 1 ডিগ্ৰী গতিকে 1/360 * πr² মানে πr²/360 অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 36 টো দিছে আমাক এটা ঘড়ীৰ মিনিটৰ কটাডালে দৈৰ্ঘ্য 14 সেমি তো 5 মিনিটৰ ঘড়ীটো কটাডালে ঘূৰাৰ ফলত যেটো ঘূৰণৰ কালি উলিয়াব দিছে মানে বৃত্তকলাৰ কালি উলিয়াব দিছে যত কি 5 মিনিট ঘূৰিছে অৰ্থাৎ 5 মিনিট ঘূৰাৰ লগে লগে আৰু কটাডালৰ দৈৰ্ঘ্য 14 সেমি মানে বৃত্তটোৰ ব্যাসাৰ্ধ 14 সেমি বুলি ধৰিব পাৰো আৰু 5 মিনিট ঘূৰিলে কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব টোটাল এক পাক ঘূৰিলে 360 ডিগ্ৰী হয় 360 ডিগ্ৰীত 60 ডিগ্ৰী 60 মিনিট ঘূৰে তো 1 মিনিটত কিমান কৈ পৰিব 6 ৰে 60 গ্ৰহণ কৰিলে 6 * 36 গতিকে 6 ডিগ্ৰী কৈ পৰিব তো 5 মিনিট ঘূৰালে হলে কিমান হ'ব 5 * 30 ডিগ্ৰী অৰ্থাৎ আমি θ = 30 ডিগ্ৰী বহাই আৰু 14 সেমি ব্যাসাৰ্ধ লৈ কিনে θ/360 * πr² বহাইলে আমি কোনটো মান পাম 51.33 সেমি² অৰ্থাৎ অপচন এ টো শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য 30 সেমি হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব তো আমাক কৈছে কি পৰিসীমা দিয়া আছে আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য তো মানে টুৱাইস πr আৰু টুৱাইস r = আমাক টুৱাইস πr - টুৱাইস r = আমাক কিমান দিছে 30 সেমি দিছে তাৰ পৰা বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব দিছে তো টুৱাইস πr - টুৱাইস r মানে এখিনি আমি সৰল কৰি কেনে ধুনিয়াকে কৰিলে পাই মানটো 22/7 বহাব দিছে তো সৰল কৰিলে আমি পাম কিমান অপচন বি = 7 সেমি তাৰ পিছত 38 নম্বৰটো দিছে এটা বেলনৰ বক্ৰপৃষ্ঠকালে 220 সেমি² আৰু ভূমি পৰিধি 220 সেমি তো বেলনৰ উচ্চতা উলিয়াব দিছে বক্ৰপৃষ্ঠকালে দিয়া আছে মানে কি বেলনৰ বক্ৰপৃষ্ঠকালে উলিওৱা সূত্ৰটো 2πrh তো 2πrh = আমাক দিছে 220 সেমি আকৌ ভূমিৰ পৰিধি মানে πr² টো দিছে 220 সেমি 2πr টো দিছে কিমান 220 সেমি তো h টো উলিয়াব লাগে গতিকে এইটো h টো কিমান হ'ব 2πrh = 220 সেমি আকৌ 2πr ৰ মান 220 গতিকে 220/220 h ৰ মানটো লৈ যাব 1 সেমি সহজে অংকটো 38 ৰ শুদ্ধ অপচনটো হ'ব অপচন বি 1 সেমি নেক্সট 39 নম্বৰটো কি দিছে যদি শংকু এটা ভূমিৰ ব্যাস 6 সেমি আৰু ইয়াৰ উচ্চতা 4 সেমি হয় তেন্তে শংকুটোৰ বক্ৰপৃষ্ঠকালি উলিওৱা তো শংকুৰ বক্ৰপৃষ্ঠকালি উলিওৱা সূত্ৰটো আছিল πr আৰু l তো ইয়াতে l ৰ মানটো দিয়া নাই তো আমি কি কেনেকৈ উলিয়াম l ৰ মানটো l = √h² + r² হেতু সূত্ৰ ব্যৱহাৰ কৰি কেনে h² মানে হল 4² আৰু r² মানে ব্যাস দি আছে 6 সেমি তো r ৰ মান হ'ব 3 সেমি অৰ্থাৎ √h² 4² + 3² কৰি সৰল কৰিলে আমি l ৰ মানটো পাই যাম তাৰ পিছত আমি πr l ত বহাই দিলে আমি ইয়াৰে শুদ্ধ উত্তৰটো পাই যাম কিমান হ'ব অপচন 39 ৰ কাৰণে বি অপচনটো 47.14 সেমি²।
নেক্সট 42 দিছে এটা গোলকৰ আয়তন 288 পাই সেন্টিমিটাৰ কিউব তো গোলকটোৰ ব্যাসাৰ্ধ উলিয়াব দিছে তো আয়তন ইকুৱেল টু পাই 288 পাই দিয়া আছে তাৰ মানে 4/3 পাই r কিউব ইকুৱেল টু কিমান দিছে 288 পাই এইখিনিৰ পৰা আমি পাই বাই কাটাই যাব 4/3 টো ইফালে হৰণ কৰি আনিলে আমি হৰল কৰিলে আমি r ৰ মানটো পাই যাম তো r ৰ মানটো কিমান হ'ব 6 সেন্টিমিটাৰ তো 43 কাৰণে শুদ্ধ উত্তৰ অপচন এ নেক্সট 41 টো দিছে যদি x plus 3 x plus b আৰু x plus 9 আৰু x plus 12 ৰ মাধ্য কিমান হয় 10 হয় তেন্তে আমাৰ x ৰ মানটো উলিয়াব দিছে তো মানে ইয়াৰ গড় মানটো দিয়া আছে 10 তো আমাৰ x ৰ মানটো উলিয়াম কেনেকে গোটেইটা যোগ কৰি দিয়া x plus 3 plus x plus b plus x plus 9 plus x plus 12 তাৰপিছত হৰণ আমি কিহেৰে কৰিব লাগিব যেটা পদ আছে 1 2 3 4 5টা আছে গতিকে 5 এৰে হৰণ কৰি দিয়া ইকুৱেল টু 10 লিখি দিম লিখিলে এটা ইকুৱেশ্যন হৈ গ'ল সেই ইকুৱেশ্যনটোৰ পৰা আমি কি x ৰ মানটো হৰণ কৰি লিয়াব পাৰিম উলিয়ালে কিমান হ'ব x ৰ মান 4 তো অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 42 টো দিছে এটা শ্ৰেণী এক অন্তৰাল দিয়া আছে বাৰংবাৰতা দিয়া আছে ইয়াৰ পৰা মধ্যমা শ্ৰেণীটো উলিয়াব দিছে তো মধ্যমা শ্ৰেণী কেনেকৈ উলিয়াম আমি ইয়াৰ পৰা বাৰংবাৰতাটোৰ পৰা সঞ্চয় বাৰংবাৰতা উলিয়াব লাগিব তো উলিয়াই কেনে চাম সঞ্চয় বাৰংবাৰতা টোটাল যিমান হয় হেতুক 2 ৰে হৰণ কৰিম কৰিলে হেতুক সঞ্চয় বাৰংবাৰতা কোনটো ঘৰৰ ওচৰত থাকে এটা চাম তো চালে আমি পাম যে 60 আৰু 80 যেটো শ্ৰেণী অন্তৰাল আছে তাৰ কাষত থাকিব গতিকে আমাৰ শ্ৰেণী অন্তৰালটো কোনটো হ'ব মধ্যমা থকা 60 পৰা 80 লে নেক্সট 43 টো আমাক কি দিছে 43 টো দিয়া আছে 2 মিন আৰু মিডিয়ান মাধ্য আৰু মধ্যমা দিয়া আছে 32 আৰু 30 তাৰ পৰা আমাক কি উলিয়াব দিছে বহুলক উলিয়াব দিছে তো আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম এটো যেটো আমাৰ 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস 2 মাধ্য সেই সূত্ৰটো ব্যৱহাৰ কৰি কেনে আমি কি কৰিম ইয়াৰ পৰা বহুলকটো উলিয়াম তো উলিয়ালে আমাৰ সূত্ৰটো কিমান ল'ব 26 অৰ্থাৎ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট সম্ভাৱিতাৰ অংক দিছে সম্ভাৱিতাটো কি দিছে এটা পাশাগুটি এবাৰ মাৰি পঠালে পাছতকৈ সৰু গুটি সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা এটা পাছতকৈ সৰু সংখ্যা কেইটা আছে পাশাগুটি 1 2 3 4 5 6 এই 6টা পদ আমি মোট 6টা ফল পাওঁ গতিকে তলত আমি 6 লিখিলো আৰু পাছতকৈ সৰু সংখ্যা কেইটা আছে 1 2 3 4 4টা গতিকে 6 ভাগৰ 4 হ'ব উত্তৰটো তো হেতু যদি আমি লঘিষ্ঠা কাৰণে তেনেহলে কিমান হ'ব 3 ভাগৰ 2 অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ তো আমি যিখিনি হেৰি আছিল এমসিকিউ আছিল তাৰ লাষ্ট কোৱেশ্চনটো পাইছো 45 নম্বৰটো কি দিছে এটা অসম্ভৱ ঘটনা সম্ভাৱিত কোনটো অসম্ভৱ ঘটনা হোৱাৰ লগে লগে তাৰ সম্ভাৱিতাৰ মানটো সদায় 0 হয় গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন এ গতিকে এমসিকিউ এটা সহজে আছিল আমি এমসিকিউ এটা আলোচনা কৰিলো ইয়াৰ পিছত কি দিছে আমাক যেটা কোৱেশ্চন দিছে 46 নম্বৰৰ পৰা কিমান হলে 54 লৈ দিছে তো এইকেইটা কোৱেশ্চন দিয়া আছে এইকেইটা ইয়াত আলোচনা কৰো